নমস্কাৰ। মোৰ শুভাকাংক্ষী আত্মীয় ফেচবুকৰ বন্ধু বান্ধৱী সকলোকে মই মালা বৰুৱাই শুভ সন্ধ্যা জনাইছোঁ। বহুদিন বিৰতিত আপোনালোকৰ মাজলৈ আহিলোঁ এমুঠি কবিতা লৈ। বঙাইগাঁৱৰ এগৰাকী সাহিত্যিক, সমাজসেৱক, শিক্ষক প্ৰয়াত মুকুন্দ শৰ্মা ছাৰৰ আজি মৃত্যুতিথি। তেখেতৰ মৃত্যু হৈছিল 2019 চনৰ 20 জুন তাৰিখে। তিথি হিচাপে আজি তেখেতৰ মৃত্যুতিথি। সেয়েহে মুকুন্দ শৰ্মা ছাৰলৈ মই শ্ৰদ্ধা নিবেদিছোঁ। যিহেতু আমি লগ হ'ব নোৱাৰোঁ, তেখেতৰ ঘৰত আজি শ্ৰাদ্ধ হৈছিল, কিন্তু বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে আমি তেখেতসকলৰ ঘৰলৈ যাব নোৱাৰিলোঁ। সেয়েহে মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰে এমুঠিমান কবিতা আৰু তেখেতৰ বিয়োগত মৰ্মাহত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনাই বহু কেইগৰাকী কবিয়ে কবিতা লিখিছিল। তাৰে কেইটামান মোৰ হাতত আছিল। সেই কবিতাসমূহ মই পাঠ কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। প্ৰয়াত মুকুন্দ শৰ্মা ছাৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক আছিল, সমাজসেৱক আছিল। এটা শব্দত ক'বলৈ গ'লে তেখেতৰ বিয়োগত আমি এগৰাকী সাহিত্যৰ পিতৃক হেৰুৱালোঁ। মই তেখেতক যথেষ্ট শ্ৰদ্ধা কৰোঁ। তেখেতৰ বিয়োগত বঙাইগাঁওবাসী খুবেই মৰ্মাহত হৈছিল। আজি তেখেতৰ শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধা জনাই মই তেখেতৰ কবিতাসমূহ যি লৈ আহিছোঁ, মই এতিয়া আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ। যদি ভুল হয় ক্ষমা কৰিব। মই প্ৰথমতেই তেখেতৰ এটা মোৰ ভাল লগা কবিতা লৈ আহিছোঁ। কবিতাটোৰ শিৰোনাম সাজযোৰ। মোৰ সাজযোৰ এতিয়া খুলি থলোঁ, তুমি জোকাৰি চোৱা চৰাইৰ বাকলি। শিশুৰ ঠুনুক ঠানাক মাত, ফুলৰ সুবাস ক'ত পাবা তুমি। মই আকৌ কবিতাটো পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম সাজযোৰ। কবি কাব্যনিধি মুকুন্দ শৰ্মা ছাৰ। মোৰ সাজযোৰ এতিয়া খুলি থলোঁ, তুমি জোকাৰি চোৱা চৰাইৰ কাকলি। শিশুৰ ঠুনুক ঠানাক মাত, ফুলৰ সুবাস ক'ত পাবা তুমি। কথাৰ সুৰবোৰ, মুখৰ ভাষাৰ আখৈ ফুটা শব্দবোৰ তেজৰ ডোঙাত। জাৰি জোকাৰি চোৱাচোন, আছেনে তাত শৈশৱৰ কৈশোৰৰ যৌৱনৰ সুবাস। মেল খাই থকা দুৱাৰৰ ফাকেৰে মেলানিৰ পোন বাটেৰে এন্ধাৰবোৰ সোমাই আহি আছে, আৰু আমি ক্ৰমে ক্ৰমে নাঙঠ হৈ গৈ আছোঁ। আইতাৰ মৰমৰ মাত, ককাৰ হাতৰ মুঠিত বৈ পৰা মৰমৰ এনাজৰী। দেউতাৰ কঠোৰ শ্ৰমৰ প্ৰতিশ্ৰুতিৰে ভৰপূৰ স্নেহৰ সঁফুৰা। আইৰ হাতৰ দিশবাণীৰে বুটা বচা মনৰ সংস্কাৰ। সকলো সৰি সৰি শেষ হ'ল। সতীৰ্থৰ দুৱাৰদলিত গলিত প্ৰেমৰ চিৰাল ফটা দুখে সহবাস কৰে। দূৰৈত দীঘল হাতে আঁকোৱালি ধৰে হেঁপাহৰ নাৰ্চিছাছ। নেৰুদাৰ প্ৰেমৰ খনিত
প্ৰতীকবোৰ বন্দুকৰ গুলি হৈ দ্ৰুতগামী ৰেলত ভ্ৰমি ফুৰিছে। তোমাৰ বাবে কিনো বাকী থাকিল? সম্ভাষণ নে অভিশাপ? আগমনী আবাহন নে অৰ্কৰ ধূসৰ নিৰুত্তাপ উল্লাস? আমাৰ দেহৰ হিচাপৰ অংকবোৰ নতুন প্ৰভাতৰ নিয়ৰ গছকি বতাহ ছাতি লগত লৈ হেন্দোলনিত পৰি ৰ'ল এলাগী ঘৰত। আলিদুমোজাত তোমাক দেখোঁ, অনুভূত পৰশে আমনি কৰে বাহিৰে ভিতৰে। সাজযোৰ শুলুকাই থলোঁ, জাৰি জোকাৰি চোৱা, এযোৰ নতুন সাজ মন্দিৰত বিচাৰি দিবা নগ্ন দেহাটোৰ আচ্ছাদনৰ বাবে। ইমান এটা অৰ্থবহ সুন্দৰ কবিতা মই যে আজি পাঠ কৰিবলৈ পাইছোঁ, সেয়া মোৰ কাৰণে আচলতে খুবেই সৌভাগ্য। মই ছাৰৰ কবিতাৰ আলোচনা সমালোচনা কেতিয়াও নকৰোঁ। প্ৰত্যেকটো কবিতাই তেখেতৰ খুবেই অৰ্থবহ। গতিকে আপোনালোকে শুনি যাওক আৰু ভাল লাগিছেনে ছাৰৰ কবিতা কেনেকুৱা আপোনালোকে নিশ্চয় মতামত আগবঢ়াব বুলি মই আশা কৰিলোঁ। শ্ৰদ্ধাৰ ছাৰৰ পত্নী, মোৰ শ্ৰদ্ধাৰ বাইদেউ মিনতী দেৱী বাইদেউ আহিছে। বাইদেউ শুনি থাকক, কিবা যদি ভুল হয় আঙুলিয়াই দিব। মীৰা কলিতা বাইদেউ আহিছে, বাইদেউ শুনি থাকক। এইখিনিতে মই এটা কথা কওঁ, ছাৰৰ কবিতাৰ লগে লগে তেখেতলৈ শ্ৰদ্ধা জনাই লিখা দুই এটা কবিতাও মই আজি পাঠ কৰিম। আৰু আপোনালোকৰ সঁহাৰি পালে মই প্ৰত্যেক সপ্তাহতে এনেকৈয়ে আপোনালোকৰ মাজলৈ আহিম। এতিয়া মই ছাৰৰ আন এটি কবিতা লৈছোঁ, শুনকচোন। ধৃতাস্মিতা শৰ্মা ছাৰৰ ডাঙৰ ছোৱালী আহিছে, ভাল পাইছোঁ মই। অনিন্দিতা পাল দাস আহিছে, শুনি থাকক। মই এতিয়া ছাৰৰ কেইবাখনো কাব্যগ্ৰন্থ আছে, তাৰে এখন হ'ল শব্দাতীত। এই শব্দাতীতৰ পৰা মই এটা কবিতা পাঠ কৰোঁ। শব্দৰ সতে শব্দৰ ধ্বনি, শব্দৰ মমতাকণ তোমাৰ হাতত থাপি এৰি অহাৰ পৰত, মৃত্যুৰ কোলাত তোমাৰ সেমেকা চকুৰ ভৰত পৃথিৱী কঁপা নাছিল, কঁপিছিল কবিতাৰ কোলাত। শাওনৰ আবেলি প্ৰশস্তিত নিমজ্জিত দৃষ্টিয়ে ধুই নিকা কৰা হৃদয় বিন্দুত নিৰ্মল ৰেঙনি বৈ পৰে নিস্তব্ধ সময়ৰ সতে বিচ্ছেদৰ অমল সিন্ধুত। শাশ্বত ৰূপত অবিৰল ধাৰে পলাশী আকাশত ৰামধেনু আঁকি মৃত্যুৰ শীতল কোলাত বহি থকা জীৱনৰ প্ৰশস্ত আশা। প্ৰেমৰ বিচিত্ৰ পথৰ সীমিত জ্ঞানে হৃদয় মন্দিৰত বিচাৰি পাব নোৱাৰে মৃত্যুৰ ৰহস্য। কোলাত বহি থকা নশ্বৰ শৰীৰ শব্দৰ গতিৰ সতে পোহৰ হয় এন্ধাৰৰ সমান। নাইৰ মাজত আছে চেতনাৰ অনুভূতি, মৰণৰ কোলাত লৈ কালৰ কুটিল গতি, শব্দৰ সতে শব্দৰ ধ্বনি। আপোনালোকে নিশ্চয় শুনি ভাল পাইছে। ছাৰৰ প্ৰত্যেকটো কবিতাই, প্ৰত্যেকটো শব্দই সঁচাকৈয়ে মন পৰশা। শুনি থাকক। মই এতিয়া ছাৰৰ এইখন কিতাপৰ পৰাই আন এটি কবিতা লৈছোঁ। ছাৰৰ প্ৰত্যেকটো কবিতাই ভাল, তথাপিও মই আজি কেইটামান মোৰ পচন্দত বাছি লৈছোঁ। এইবাৰ লৈছোঁ ছাৰৰ আন এটি কবিতা, পথাৰৰ গান। আই, তোমাৰ হাত দুখন মোক দিয়া, বতাহত মেলি দিবলৈ তোমাৰ কৰ্কৰীয়া দেহৰ এই ৰূপ, ৰ'দে পুৰি ছাই কৰা মাটিৰ সতে মই পুতি থ'ম জীপাল হ'বৰ বাবে। আহিব দিয়া শাওনৰ বান, তুমি নাকান্দিবা আই,
বছৰি অহা এই উৎসৱত আমি ল'ম সাহস বুটলি। আঘোণৰ পথাৰত শ্যামলিমা ৰুই সজাম তোমাক সোণকুটি বুটলি। শুনিছোঁ দূৰত বালিমাহী চৰাই মাত, পাতল কুঁৱলীয়ে ঢাকি ধৰা নৰানীৰ গাত। ভাল পালে নিশ্চয়। মই এতিয়া আন এটা কবিতা লওঁ। এইবাৰ লৈছোঁ এৰি অহা শব্দৰ। কবিতাৰ শিৰোনাম এৰি অহা শব্দৰ। এৰি অহা শব্দৰে তোমাৰ মূৰত এজোপা গছ, তোমাৰ চকুত এখন নৈ। মই দেখা পাওঁ সদায়। আছেনে বাৰু তোমাৰ মণিকোঠাত এৰি অহা শব্দৰ ছবি? সোতৰা সোতৰ কপালত থৈ উদাসী গানৰ সুৰ। এটা তাকে বিচাৰি তুমি মই সাঁতোৰ কাটি আছোঁ জনসমুদ্ৰত পদপথ বিচাৰি। একো নেজানিলেও আজি আমি সকলো জানিলোঁ, আজি আমি সকলো চিনিলোঁ, আজি আমি সকলো গম পালোঁ। দূৰৰ ঘৰত আমাৰ বাবে একো নাই, পকা আপেলৰ ৰং। আঁৰি থোৱা আছে মাথো কথাৰ ভিতৰত এসোপা কঠিন শব্দৰ মায়াজালত বন্দী। হৃদয় নামৰ গুহা এটাত ৰহস্যৰ সন্ধি বিসন্ধি। জীৱন ভঙা গঢ়া পতাৰ এটা দীঘল পথ, উদাস উদাস বিস্তীৰ্ণ ছাঁ, জনা আৰু চিনাৰ বাবে এৰি অহাৰ শব্দৰ। এৰি অহা শব্দৰ ইমান ছাৰে নাজানো কেনেকৈ ইমান ধুনীয়া ধুনীয়া শব্দ প্ৰয়োগ কৰি ইমান অৰ্থবহ কবিতা লিখিছিল। আচলতে মই ছাৰৰ কবিতাৰ এগৰাকী প্ৰেমিকা, সেয়েহে আজি তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ কবিতা পাঠ নকৰাকৈ থাকিব নোৱাৰিলোঁ আৰু ভাবিলোঁ আপোনালোকেও ছাৰৰ কবিতাৰ অপূৰ্ব সোৱাদ লওক। মই ছাৰৰ কবিতাৰ আকৌ পাঠ কৰিম, কিন্তু ছাৰক শ্ৰদ্ধা জনাই বহু কবিতা আছে। আমাৰ তেখেতৰ প্ৰথম শ্ৰাদ্ধৰ দিনা অসম বহুভাষিক কবি সন্মিলন বঙাইগাঁৱৰ পৰা এখন মুকুন্দাৰ্ঘ কিতাপ ওলাইছিল। তাতে বহু কবিয়ে কবিতা লিখিছিল। মই সকলোবোৰ কবিতাটো এতিয়া পাঠ কৰা সম্ভৱ নহয়, তথাপিও তাৰ মাজৰ পৰা মই কেইটামান কবিতা লৈছোঁ। তাৰ আগতে শৰ্মা ছাৰৰ ডাঙৰ ছোৱালী ধৃতাস্মিতা শৰ্মা, তেওঁ এগৰাকী ভাল অনুভৱী কবি। তেওঁৰ এটা কবিতা মই পাঠ কৰিছোঁ। 2 বছৰ পূৰ্ণ হওঁতে দেউতাকলৈ শ্ৰদ্ধা জনাই লিখা। কবিতাৰ শিৰোনাম স্মৰণ। কবি ধৃতাস্মিতা শৰ্মা। দিনবোৰ উভতি আহে এটা তাৰিখ হৈ, পোৱা নোপোৱা হাঁহি বিষাদৰ এবুকু জীয়া কবিতাক জীৱন দি মানুহজন আঁতৰি যায়। ৰৈ যোৱা মানুহবোৰে এটা সাধুকথাৰ দৰে তেওঁক ধাৰণ কৰে বুকুত, তেওঁ আৰু উভতি নাহে। এই কথা জানিও তেওঁলৈ বাট চাই ৰয় এজাক জোনাকী, তেওঁ উভতি নাহে। মাথো দিনবোৰ উভতি আহে তাৰিখ হৈ, স্মৃতিৰ পেৰাও বুৰিয়াই ৰৈ যোৱা মানুহখিনিয়ে তেওঁক জীয়াই তোলে ধূসৰ এগচি বন্তিৰে। এজাক জোনাকীৰ জিলমিলনিত একোটি গীত বা কবিতা হৈ তেওঁ সাৰ পাই উঠে প্ৰজ্ঞাৰ পোহৰ হৈ। সঁচাকৈ আমি তেখেতক স্মৃতি চিনস্বৰূপে এটা কবিতা বা গান লিখোঁ, এগচি বন্তিৰে শ্ৰদ্ধা জনাওঁ। কিন্তু তেখেতৰ যিসকল আত্মীয়, তেখেতৰ কলিজাৰ কোহে কোহে যিসকল এতিয়াও বিদ্যমান,
সেইসকলে কেনেকৈ পাহৰে। এই কবিতাটোত খুব সুন্দৰভাৱে ধৃতাস্মিতাই ফুটাই তুলিছে। হয়, এজাক জোনাকীৰ জিলমিলনিত একোটি গীত বা কবিতা হৈ উঠে, তেওঁ সাৰ পাই উঠে প্ৰজ্ঞাৰ পোহৰ হৈ। তেখেত আমাৰ মাজত এনেকৈয়ে জীয়াই থাকিব আৰু আমি জীয়াই ৰাখিব লাগিব। খুব সুন্দৰ ধৃতাস্মিতা। আশা কৰিলোঁ তুমি এনেকৈ আগলৈ পাঠ কৰি কবিতা লিখিবা। মই এতিয়া লৈছোঁ মুকুন্দাৰ ঘৰৰ পৰা তেখেতক শ্ৰদ্ধা জনাই লিখা অনিন্দিতা পাল দাস। তেখেত আমাৰ বঙাইগাঁৱৰে এগৰাকী কবি, গল্প লেখক। তেখেতে শ্ৰদ্ধাৰ পুষ্পাঞ্জলি এনেকৈ দিছিলে। মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। কবিয়ে কোৱাৰ দৰে কিছুমান ব্যক্তিয়ে তেওঁৰ কৰ্মৰাজিৰ দ্বাৰা জীৱনটো সজাই তোলে। জন্ম আৰু মৃত্যু একেডাল সূতাৰে কথা দীঘলীয়া জীৱন পৰিক্ৰমাৰ এৰাব নোৱাৰা দুটি মুহূৰ্ত। জন্মতকৈ মৃত্যুতহে মানুহ মহীয়ান হৈ উঠে তেওঁ কৰি থৈ যোৱা কাম কাজবোৰৰ দ্বাৰা। প্ৰয়াত শৰ্মা ছাৰ মিতভাষী, হাঁহিমুখৰ কবি, সাহিত্যিক, সমাজ সেৱী মানুহজন যে এজন শিক্ষক আছিল, সেই কথা আমি পাহৰিলে নহ'ব। ছাত্ৰৰ লগত থকা দীঘলীয়া সময়ৰ অভিজ্ঞতাই তেখেতক সমৃদ্ধ কৰি তুলিছিল। তেখেতৰ কথা বতৰা আৰু ভাষণসমূহত তাৰেই ৰেঙনি দৃশ্যমান। তাৰোপৰি তেখেতৰ কবি মনৰ উমানো তেখেতৰ কথা বতৰাত ফুটি উঠিছিল। মিতভাষী, হাঁহিমুখৰ পিতৃসম শৰ্মা ছাৰৰ সৃজনশীলতাৰ উমান তেওঁৰ কবিতাবোৰত ব্যৱহৃত শব্দ সম্ভাৰে দিয়ে। তেখেতৰ কথা বতৰা, চাল চলনত গাম্ভীৰ্যৰ কথা ভাৱ উঠি উঠিলেও এতিয়াও ডেকা হৈ আছোঁ। এই ধৰণৰ মানসিক স্থিতিৰ বাবেই শাৰীৰিক বাধা অতিক্ৰম কৰি সভা সমিতিসমূহত অংশগ্ৰহণ কৰিছিল আৰু সাহিত্যৰ সেৱা কৰি গৈছিল। শুনামতে তেওঁ এজন বিজ্ঞান কৰ্মীও আছিল। অসম বিজ্ঞান সমিতিৰ বঙাইগাঁও শাখাৰ প্ৰতিষ্ঠাপকসকলৰ এজন আছিল। বিজ্ঞান কৰ্মশালাত বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰ্যত নিজকে জড়িত কৰিছিল। বিজ্ঞান আৰু গণিতৰ শিক্ষক প্ৰশিক্ষণত তেখেত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল। অৱশ্যে অৱসৰৰ পিছৰ সময়খিনিত কবিতা আৰু সাহিত্যলৈয়ে তেখেত বেছিকৈ ব্যস্ত হৈ পৰিছিল। শিক্ষক, বিজ্ঞানকৰ্মী, নাট্যকাৰ, সাহিত্যিক এই ব্যক্তিজনৰ বিয়োগত সকলোৱে মৰ্মাহত। কিন্তু হীৰুদাৰ ভাষাৰে তেখেতে যেন ক'ব বিচাৰিছে, অ' মোৰ সুন্দৰ বন্ধুবোৰ, নিজান ওঠত মোৰ গুজি দি একোহা শব্দ, এঙামুৰি দি উঠক ধানৰ পথাৰ। ভাল লাগিল। অনিন্দিতা পাল দাস বাইদেৱে শৰ্মা ছাৰলৈ খুব সুন্দৰভাৱে কম কথাৰে শ্ৰদ্ধাৰ পুষ্পাঞ্জলি অৰ্পণ কৰিলে। বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া আন এটা কবিতা ল'বলৈ গৈছোঁ। এই কবিতাটো মই মুকুন্দাৰ ঘৰৰ পৰাই লৈছোঁ। এইখন কিতাপ বহুভাষিকৰ পৰা ওলাইছিল। এই কিতাপখনৰ পৰাই লৈছোঁ। শ্ৰদ্ধাঞ্জলি। কবি নীলতী বণিক কৰ্মকাৰ, বঙাইগাঁও। তেখেতে বাংলা ভাষাত লিখিছে। 20 জুন বঙাইগাঁও শাখা সাহিত্য সভা শতদল মেতে উঠে যখন বিষ্ণুৰাভা দিৱস উদযাপনে, কিন্তু অকস্মাৎ এক খবরে বিরয় করল সেই সভা। মুকুন্দ শর্মাদেব আর নেই আমাদের সাথে। হৃদয়ে দুঃখের বাদলে দিল দেখা, উপস্থিত সকলেরই হারালো সুখের সীমা। হে মৃত্যু, তুমি বড় কঠিন, বড়ই নির্মম,
বিধাতার নির্দেশেই তোমার বিতরণ। সৃষ্টির অনুপম ছন্দে তুমি এক বিস্ময়কর হাতছান। জীবনের গতি যাত্রাপথে স্তব্ধ হয়ে গেল আরও একজন মহান কবির হৃদয়ে। অধ্যক্ষ, কবি, সাহিত্যিক, নাট্যকার আদি নানা রূপের অধিকারী আমাদের প্রিয় শ্রদ্ধার মুকুন্দ শর্মাদেব। কিন্তু বাহ্যিক মৃত্যুর সত্ত্বেও সদাই চিরকাল বেঁচে থাকবেন তিনি সবার স্মৃতিতে। প্রয়াত সেই আপনজনের স্বর্গসুখ কামনা করে জানাই আমি শ্রদ্ধাঞ্জলি। মই আৱেগিক হৈ পৰিলোঁ। নীলতী বণিক কৰ্মকাৰ বাইদেৱে খুব সুন্দৰকৈ তেখেতক শ্ৰদ্ধা জনাই লিখিলে। তেখেতে বাংলা ভাষাত লিখিছে, হয়তো ক'ৰবাত মোৰ উচ্চাৰণ ভুল হ'ব পাৰে, তাৰ বাবে মই ক্ষমা বিচাৰিলোঁ। মই এতিয়া আকৌ ল'ম তেখেতক শ্ৰদ্ধা জনাই লিখা কবিতা, কিন্তু এইবাৰ আকৌ মই ছাৰৰ কবিতাই লৈছোঁ। এইখন তেখেতৰ আন এখন কাব্যপুথি, বহাগত ভ্ৰূণৰ সংবাদ। বহাগত ভ্ৰূণৰ সংবাদ। আৰু এই কবিতা পুথিখন অসম কবি সন্মিলনৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত সকলো বয়সৰ কবিৰ 2001-2002 ইংৰাজী বৰ্ষৰ কবিতা পুথিৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কবিতাৰ সংকলন আছিল। গতিকে সেইটো আমাৰ বাবে খুবেই গৌৰৱৰ কথা। আৰু সেই কবিতা পুথিখনৰ মাজৰ পৰাই মই তেখেতৰ দুটামান কবিতা পাঠ কৰিছোঁ। সকলোবোৰ কবিতাই ধুনীয়া, খুব সুন্দৰ শব্দ গাঁথনিৰে শব্দৰে গঠা। মই বিশ্লেষণ কৰা নাই, কেৱল মোৰ অনুভৱ প্ৰকাশ কৰিছোঁ। প্ৰথম এটা কবিতা লৈছোঁ, ঠিকনা, সেইখন কবিতা পুথিৰ পৰা। মই মোৰ নিজৰ স্থিতিৰ বাবে কাহানিও ক'তো মোক নিজকে বিচাৰি চোৱা নাই। মাথো ৰুগ্ন সময়ৰ প্ৰলেপ সানি ভৱানন্দ দত্তৰ কবিতাৰ পংক্তিত বিচাৰি আছোঁ 47ৰ সেই মচ খাব ধৰা ৰঙা ৰংখিনি এতিয়াও ৰাজপথত থাপি। দেহৰ উত্তাপ লেখি গৈ আছোঁ, তথাপিও বাৰে বাৰে প্ৰশ্ন হয়, মোৰ স্থিতি ক'ত, মই এতিয়া ক'ত? 21 শতিকাৰ দুৱাৰদলিত সমৃণ শৰীৰৰ কল্পনা কৰা কোনোবা নেতাৰ গাদীত, নে শ্ৰেণী সংগ্ৰামত লিপ্ত শ্ৰমজীৱী জনতাৰ হাতৰ মুঠিত, নে ভুৱা প্ৰলোভনেৰে দীপ্ত কোনোবা নামী বিজ্ঞানীৰ স্বাৰ্থপূৰ্ণ আণৱিক পৰিকল্পনাৰ আশ্বাসত ডুবি থকা উত্তীৰ্ণ জীৱন ভিক্ষাৰ পতিত ভূমিত। বাৰে বাৰে মই মোক নিজকে, আপোনালোকক, মোৰ সতীৰ্থবৰ্গ আৰু ক'লা গগলছ পিন্ধি সুন্দৰ পৃথিৱীখনি কুৎসিত ৰূপত চাই থকা অচিনাকি পথচাৰী বন্ধুক সুধিছোঁ, মই এতিয়া ক'ত, মোৰ স্থিতি ক'ত, মোৰ জীৱনৰ ঠিকনা ক'ত? মই কোনো ভেটিখুৰ কৰ্মচাৰী নহয়, নিজ সত্যতা বিক্ৰী কৰি বগা হাতীৰ দৰে খোজ দি থকা। মই কোনো কাপুৰুষ নহয়, নিজৰ পুৰুষালীক ৰঙীন মুখাৰে ঢাকি প্ৰতিবাদ কৰা নাই নিৰ্মম অন্যায়ৰ, যি সভ্য সমাজৰ পৰিপন্থী। মোৰ দেহৰ তেজত একেই তেজৰ প্ৰবাহ, বাহুত মোৰ আছে মানৱৰ বাহুৰ সবলতা। তথাপিও মই হাবাথুৰি খাইছোঁ বিচাৰি এচকল বিশুদ্ধ বতাহ। বিশালতাৰ মাজত সেউজী বননিৰ আমোলিন ৰূপ আৰু সঁচা সুহৃদৰ বেহাত। এখনি শুদ্ধ বহল হৃদয়, য'ত স্থিতি লৈ মই শান্তিৰ সুবিশাল প্ৰশান্তিৰে নিজৰ দেহ ধুই পখলাই
মই যেন কোনোদিনে টোপনি ক্ষতি কৰি কাহাকো কোনোদিনে প্ৰশ্ন কৰিব নালাগে। 21 শতিকাৰ বিষাক্ত সমাজত মোৰ স্থিতি ক'ত? মই এতিয়া ক'ত? মোৰ জীৱনৰ ঠিকনা ক'ত? কবিতাটো পাঠ কৰোঁতে মোৰো দেহ মন উত্তেজিত হৈ পৰিছে। ছাৰৰ কবিতাৰ শব্দই মন প্ৰাণ জাগ্ৰত কৰি পেলাই। খুব ভাল লাগিল কবিতাটো। নিশ্চয় আপোনালোকৰো ভাল লাগিল। মই এতিয়া আন এটি কবিতা লওঁ। আশা নাথ বাইদেউ আহিছে। শুভ সন্ধ্যা বাইদেউ, ছাৰলৈ প্ৰণাম জনালোঁ। হয়, আজি শ্ৰাদ্ধৰ দিন। তেখেতক শ্ৰদ্ধা জনাই এই কবিতাসমূহ মই পাঠ কৰিবলৈ ওলালোঁ। বৰ্ণালী বৰা আহিছে, মই ভাল পাইছোঁ খুব। ছাৰৰ কবিতা শুনি থকাৰ বাবে অশেষ অশেষ ধন্যবাদ। আপুনি লিখিছে ছাৰলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। হয়, আচলতে ছাৰ যিমান জনপ্ৰিয়, কিন্তু সেই হিচাপত অসমৰ বহুতেই ছাৰক নাজানে। আমাৰেই দুৰ্ভাগ্য, আমি ছাৰক জনমানুহৰ মাজলৈ আমি উলিয়াই নিব পৰা নাই, আমাৰেই ব্যৰ্থতা। তথাপিও মই আজি অকণমান কিবা এটা ভাবি তেখেতৰ কবিতাৰাজিসমূহ আপোনালোকক পাঠ কৰি শুনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু এনেকুৱা এগৰাকী কবিৰ কবিতা পাঠ কৰিবলৈ আচলতে সৌভাগ্যও লাগে। মই নিজকে আজি দুৰ্ভাগ্যৰ মাজতো সৌভাগ্য বুলি কৈছোঁ। দুৰ্ভাগ্য এই যে ছাৰ আজি আমাৰ মাজত নাই, সৌভাগ্য এই যে ছাৰৰ কবিতা মই পাঠ কৰিবলৈ পাইছোঁ। চাই থাকক, শুনি থাকক। মই এতিয়া আন এটা ছাৰৰ কবিতা লৈছোঁ। ছাৰৰ বহুত কবিতাই আছে। কোনটো ল'ম কোনটো নল'ম এনেকুৱা লাগে। এটা একেবাৰে সৰু কবিতা, কম শব্দত লিখা। আপোনালোকে শুনকচোন। বাবুল কুমাৰ মুক্তিয়াৰ শুনি থকা ছাৰৰ কবিতা। আৰু ভূপেনাৰণ্যম আহিছা, খুব ভাল লাগিছে। বিজয় কুমাৰ বৰুৱা আপুনি আহিছে, শুনি থাকক। প্ৰজ্ঞাৰ বাবে, কবি কাব্যনিধি মুকুন্দ শৰ্মা ছাৰ। নাৰ্ছিং হোমত কান্দি থকা সদ্যজাত শিশুৰ ক্ষুধাৰ চিঞৰ, অসহায় মাতৃৰ অনাবৃত দেহৰ সুষমাৰ সমাহাৰ, ক্ষুধাৰ পৰিসমাপ্তিত ক্ষুধাৰ জন্ম, যি প্ৰজ্ঞাৰ বাবে আজীৱন সংগ্ৰাম। এই দেহৰ এফাল কাৰ হাতত থৈ সংস্কৃতিৰ পুতলা দৌৰি আছে পৰাধীনতাৰ উন্মুক্তিৰ ক্ষণ গণি। প্ৰতিভু বিমূৰ্ত অমলিন কৃষ্টিৰ বীজ হাতে হাতে। ইমান কম শব্দত কিমান গভীৰ অৰ্থৰ এটা কবিতা তেখেতে লিখি থৈ গৈছে আমাৰ সকলোৰে বাবে। শুনি থাকক। মই এইবাৰ আন এটা কবিতা লৈছোঁ, তেখেতক শ্ৰদ্ধা জনাই। তেখেতক শ্ৰদ্ধা জনাই লিখিছিল। আমাৰ খুব মৰমৰ মুকুন্দ শৰ্মা ছাৰৰ খুবেই প্ৰিয় তাই, ৰাচনা বনিয়া। মই তাইৰ কবিতা পাঠ কৰিছোঁ, আশা কৰোঁ ৰাচনাই শুনি আছে। ছাৰে আচলতে ৰাচনাক খুবেই ভাল পাইছিল, বৰ মৰম কৰিছিল। তাইৰ প্ৰতিটো কবিতা ভুল হ'লে শুধৰাই দিছিল। তাইৰ লিখা, তাইৰ অনুভৱখিনি ছাৰৰ প্ৰতি থকা মই পাঠ কৰিছোঁ। উজ্জ্বল এটি কবিতা শ্ৰদ্ধাৰ মুকুন্দ শৰ্মা ছাৰৰ স্মৃতিত, কবি ৰাচনা বনিয়া বৰুৱা।
ভাকাৰী ভিটা বঙাইগাঁও। উজ্জ্বল মুখাবয়ব, এটি মিঠা হাঁহি, হাতত এটা বেগ, খোজকাঢ়ি ঘূৰি ফুৰে তেওঁ। হয়, তেওঁক সকলোৱে দেখিছে, ময়ো দেখিছোঁ, লগ পাইছোঁ, কথা পাতিছোঁ। গভীৰ ভাৱমূৰ্তিৰে শুৱনি কৰে তেওঁ সভাৰ মূল আসন। আকাশত দৃষ্টি ৰাখি কাণ পাতি শুনে কবিতাৰ খোজৰ শব্দ। ভাল পাই তেওঁ কথা কৈ অনৰ্গল কৈ যায় ৰামধেনুৰ ৰংবোৰৰ কথা, পথাৰৰ সেউজীয়াবোৰৰ কথা। শব্দৰ ভঁৰাল যেন লাগেচোন তেওঁক। মাজে মাজে দেখোঁ শান্ত হৈ বহি থাকে তেওঁ। অতীতৰ কথা ভাবি নষ্টালজিক হয়নে, ভৱিষ্যতৰ কথা ভাবি আশাবাদী হয়, মই নাজানো। 20 জুন 2019 তাৰিখৰ এটি সন্ধিয়া। শব্দৰ মালা গাঁঠি গাঁঠি তেওঁ গুণগুণাইছিল ৰ'দৰ গান। হঠাতে স্তব্ধ হৈ পৰিছিল বতাহজাক। পৃথিৱীৰ শেষ ৰ'দকণে যেন চুই গৈছিল তেওঁৰ সৰ্বশৰীৰ। আৰ্তনাদ কৰি সৰি পৰিছিল এটি সেউজীয়া পাত। চিঞৰ এটা পাক খাই খাই ওলমি বৈছিল শূন্যতাৰ বুকুত। কলিজা ফাটি নিগৰি আহিছিল এসোঁতা ৰক্ত। নিথৰ হৈ পৰি ৰৈছিল নিহত শব্দবোৰ। ৰাচনাৰ কবিতাটোৱে ছাৰৰ শেষ মুহূৰ্তৰ সেই সময়কণলৈ মনত পেলাই দিলে। খুবেই আৱেগিক হ'লোঁ, ভাল লাগিল কবিতা, ৰাচনাৰ কবিতা। মই আন এটা কবিতা লৈছোঁ। সঁচাকৈয়ে ৰাচনাই কোৱাৰ দৰেই তেখেত আমাৰ খুব প্ৰিয় আছিল। আৰু এনেকুৱা নহয় যে তেখেত কেৱল এগৰাকী কবিৰ বা যোনে ভাল কবিতা লিখে তেওঁৰহে প্ৰিয়, তেখেত তেনেকুৱা নাছিল। তেখেতে সকলোকে ভাল পাইছিল, সকলোকে সমান দৃষ্টিৰে চাইছিল। যিহেতু বঙাইগাঁও এখন বহুভাষী কবিতাৰ সমাজ আছে, বাংলা, হিন্দী, নেপালী এই সকলোবোৰ কবিৰ কবিতা তেওঁ নীৰৱে শুনিছিল, ভুল হ'লে শুধৰাই দিছিল আৰু সদায় তেখেতে আমাক আগবাঢ়ি যাবলৈ উদগনি দিছিল। ৰাচনাৰ কবিতাটোৱে সঁচাকৈ মোক বৰ আৱেগিক কৰিলে। ধন্যবাদ ৰাচনা। মই এতিয়া আন এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। গণেশ্বৰ দেৱশৰ্মা ছাৰ, তেখেত বঙাইগাঁও বীৰজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আছিল। তেখেত এতিয়া ৰিটায়াৰ্ড হৈছে। এই গণেশ্বৰ দেৱশৰ্মা ছাৰ মুকুন্দ শৰ্মা ছাৰৰ ক'বলৈ গ'লে নলে গলে লগা বন্ধু। বয়সত গণেশ্বৰ দেৱশৰ্মা ছাৰ সৰু হ'লেও কবিতাৰ জগতখনত, সাহিত্যৰ জগতখনত তেখেত দুয়ো অভিন্ন বন্ধু। সেই গণেশ্বৰ দেৱশৰ্মা ছাৰৰে এটা কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। শোকৰ এসোঁতা মুকুন্দ শৰ্মাৰ বিয়োগত। কবি গণেশ্বৰ দেৱশৰ্মা, বঙাইগাঁও। 20 জুনৰ গোটেই দিনটো চহৰখন তিতি আছিল বিষ্ণুৰ আভাত। সন্ধিয়াটোক পিছ পেলাই বেগাই উৰি অহা এজাক নিৰ্গামী পক্ষীয়ে চিঞৰি কৈছিল, মুকুন্দ নাই, মুকুন্দ নাই। সঁচানে সঁচানে বুলি ভাকাৰী ভিটা চৌধুৰী পাৰাৰ আকাশখনে
সোধোতে পশ্চিমৰ আকাশত দিনৰ সাজ সলাই জিৰণি লোৱা শ্ৰান্ত বেলিয়ে বাৰেপতি কৈছিল, সঁচা 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 সঁচা। সৃষ্টিশীল ৰচনাৰে যাউতি যুগীয়া কিৰীতি ৰখা সাহিত্য সংস্কৃতিৰ সব্যসাচী সাধকজনে গ'লগৈ আগলি উমান নিদিয়াকৈ। ৰাভা দিৱসৰ উদযাপন থলীত উৎকণ্ঠিত জনতাৰ প্ৰশ্ন, সভাখন কেতিয়াকৈ হ'ব? উদ্যোক্তাৰ উত্তৰ, শৰ্মা ছাৰ পালেহিয়েই হ'ব আৰম্ভ। উদ্যোক্তাৰ উত্তৰক অসত্য প্ৰমাণিত কৰি মোবাইল ফোন ফেচবুকে নিমিষতে বিয়পালে বুকু ভকা বুকু কপা ভূকম্পৰ খবৰ। মিছা কথা, সভালৈ শৰ্মা ছাৰ নাহে। ছাৰ গ'লগৈ চিৰদিনলৈ। প্ৰাণময় উৎসৱৰ চোতালখনে হঠাৎ ফেকুৰি উঠিল। সান্ধ্য সমীৰে এচুকৰ পৰা দৌৰি আহি ক'লে, শৰ্মা ছাৰ নাই। কোনে ক'লে? দিগন্তত শুনা কাৰ কণ্ঠ বাজে, মই কবি মুকুন্দ জীয়াই আছোঁ, জীয়াই থাকিম চিৰকাল। শিল্প সংস্কৃতি প্ৰিয়তম মোৰ মানুহৰ হিয়াই হিয়াই, মোৰ কামেৰে নামেৰে আৰু বৰ্ণিল সৃষ্টিৰে। যদিওবা কৰিবলৈ বহু বাকী ৰ'ল, বহু আশা ৰ'ল অপূৰণ। মোৰ অনুগামী সহস্ৰজনৰ বুকুৰ বাগিচাত বিচাৰি চাবা সুগন্ধি গোলাপৰ একোটি পুলি হৈ, তাতেই মই ফুলি ৰ'ম। মন গ'লে কেতিয়াবা প্ৰাত্যহিক ব্যস্ততাৰ পৃথিৱীৰ পৰা খন্তেক ওলাই মনত পেলাবা, বঙাইগাঁৱত এজন কবি আছিল মুকুন্দ নামেৰে। কবি সন্মিলনবোৰ জীপাল হৈছিল যাৰ কবিতাৰে। কোনোৱে সঞ্চালক, কোনোৱে আলোচক পাতিছিল তেওঁক। স্মৃতিগ্ৰন্থৰ পাত ভৰিছিল তেওঁৰ সৃষ্টিৰ বাখৰ খটোৱা শব্দেৰে পংক্তিৰে। গাঁঠিৰ ধন ভাঙি ছপাইছিল তেওঁ গল্প কবিতা নাটকৰ পুথি। সেইবোৰৰ একপি হয়তো কোনোৱে কিনিছিল আগ্ৰহত, বেছিভাগেই নিকিনিছিল। হয়তো উপহাৰ দিয়া কপিটোকো বেৰসিকে পঢ়া নাছিল সময় অকুলনৰ অজুহাতত। কোনো খেদ নাই তেওঁৰ, মাথো এটাই অনুৰোধ, কোনোৱে যেন নকয় ভুলতেও তেওঁ নাই মানুহৰ মাজত। মানুহক ভাল পাই জীৱন কটোৱা মুকুন্দ মানুহৰ মাজত নাথাকিব কেলৈ? খুব এটা সুন্দৰ কবিতা, আৱেগিক হৈ পৰিলোঁ। কবি গণেশ্বৰ দেৱ শৰ্মা ছাৰে মুকুন্দ শৰ্মা ছাৰক লৈ যিখিনি অনুভৱ আগবঢ়ালে, সেই 20 জুনৰ তাৰিখটোৰ গোটেই কথাখিনি চকুৰ আগত জল পটকৈ ভাহি উঠিল। 2019 চনৰ 20 জুন ৰাভা দিৱস আছিল আৰু সেই ৰাভা দিৱসতে ছাৰে বহুকেইখন সভা উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিছিল, সকলোৱে ৰৈ আছিল। কিন্তু শেষ মুহূৰ্তত তেখেতো সেই বিশেষ দিনটোত গুচি গ'ল, ৰাভা দিৱসৰ দিনাই। কিন্তু গণেশ্বৰ দেৱ শৰ্মা ছাৰৰ ভাষাতেই আমিও কওঁ, কোনোৱে যেন নকয় ভুলতেও তেওঁ নাই মানুহৰ মাজত। মানুহক ভাল পাই জীৱন কটোৱা মুকুন্দ মানুহৰ মাজত নাথাকিব কেলৈ? হয়, আমি ছাৰক জীয়াই ৰাখিব লাগিব। ছাৰ আমাৰ অন্তৰত সদায় আছে, সদায় থাকিব। আৰু ছাৰ আমাৰ শ্ৰদ্ধাৰ বাবেই আছে বাবেই আজি
তেখেতৰ মই এমুঠিমান কবিতা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু তেখেতক শ্ৰদ্ধা জনাই লিখা কবিতাও মই পাঠ কৰিছোঁ। এইবাৰ মই তেখেতৰ আন এটি কবিতা মই পাঠ কৰোঁ শব্দাতীতৰ পৰা। তেখেতৰ বহুকেইখন কবিতা পুথি আছে, শব্দাদি এখন আছে, মই সেইখনৰ পৰা আজি পাঠ কৰা নাই। আজি মই লৈছোঁ আৰু এটা কবিতা শব্দাতীতৰ পৰা লৈছোঁ, এইখন কবিতা পুথি দূৰৰ পদূলিতে, কবি মুকুন্দ শৰ্মা ছাৰ। মানিমুনিৰ পাতত নিয়ৰৰ টোপাল, শৈশৱে কান্দে দুখৰ পুৱা, সৰগত থাকে নে পাতালত, বাটটো ক'ত? আইৰ সান্তনা, পিতাইৰ মুখৰ ভৰসা, দাদাৰ আশ্বাস, বাইৰ আবদাৰ আৰু কুটিল কালৰ এলাগী মাত, আলি দুমোজাত পৰি ৰ'ল। কৈশোৰ পাৰ হৈ যৌৱনক পোৱাৰ কালত হেঁপাহৰ দীঘল হাতৰ বাউলি মাতে, আগ চোতালৰ ডালিম জোপাৰ ছাঁত গা ধুই আছে মন গহনৰ ফিৰুৰা জাকে। যন্ত্ৰণাৰ এহাত দীঘল হাত, দেহত বগাই ফুৰে এডাল ক'লা অজগৰ। মানিমুনিজোপা লেৰেলি পৰে দূৰৰ শব্দৰ সতে প্ৰত্যুষৰ পদূলিতে। কিমান গভীৰ অৰ্থৰ কবিতাটো, দূৰৰ পদূলিতে। আপোনালোকে শুনি থাকক। মোৰ কবিতা পাঠ কৰিবলৈ মন গৈ আছে, নাজানো আৰু কিমান পাঠ কৰিব পাৰোঁ। আকৌ এটা ছাৰৰ কবিতাই লৈছোঁ। এইবাৰ কবিতাৰ শিৰোনাম তুমি, মই আৰু বছৰৰ শেষ দিনটো, কবি মুকুন্দ শৰ্মা ছাৰ। ক'ৰ পৰা কাৰ সতে ক'ত কথা পাতিছিলোঁ, সেই বাটৰ চিনাকিৰ চিন আৰম্ভণি এতিয়া অচিনাকি। দূৰৈৰ চিঞৰৰ ধ্বনি, হাত পাতি লৈ বিলাপৰ নিৰ্মম সমলয়ত আমি এতিয়া পত গ'লোঁ। তুমি তোমাৰ বাটেদি আহিলা, মই মোৰ বাটেদি খোজবোৰ দি আছোঁ। খোজৰ ভৰত সৰি পৰিছে কৰ্মত মন, জীপাল মাটিৰ গোন্ধেৰে সবৰ আবিলতা বিলাসিতা নহ'ল। পানী তোলা ঘাটত নাৱৰীয়া নাই, নাই বিৰিণাৰ জোপোহা। প্ৰেমৰ পহাৰ মেলা কহুৱাবোৰে হাত মেলি নিমাতে ঠৰঙা দি নিশাৰে সংগ্ৰাম কৰিছে জীয়াই থকাৰ। নদীৰ পানীও জীপাল নহয়, তুমিতো সাধুকথাৰ দেশৰ সুনিপুণ কাৰিকৰ। তোমাৰ দেহতে কত ললনাৰ প্ৰেম সাৰ পালে, শিল্পী দেহৰ ঘামেৰে চিত্ৰিত হ'ল তোমাৰ মনৰ গৌৰৱোজ্জ্বল শতিকাৰ বসন্তৰ ৰং। তুলিকাত পাপৰিৰ সুগন্ধি, দেহৰ ভাজে ভাজে আংগিক অহিৰণ। তেওঁৰ সতে তুমি কিবা ক'লা নেকি? আণৱিক অস্ত্ৰৰ তালিকাৰ নতুন আৱিষ্কাৰৰ সুকোমল পৃথিৱীৰ মোহ এৰি বহিঃ জগতৰ তুমি দেহত লৈ আহিছা জাগতিক সম্ভাৰ। প্ৰতিটো পদূলিত, প্ৰতিটো কেঁকুৰিত উৎসৱৰ ৰঙীন আৰাও। আমাৰ বাবে এতিয়া অভিধান খোলা আছে, কি বাটেৰে যাম? শংকা বা সাহসক মুঠি মাৰি মসৃণ শব্দৰ সম্ভাৰ ছটিয়াই পুষ্পিত মালাধাৰীৰে সুশোভিত গলত ক'ত থম? সজাম নে আৰতিৰ নতুন ৰাতিপুৱা? তপনৰ ৰৌদ্ৰোজ্জালে সজাগি তোলা বিহগৰ কলবৰ ধ্বনি ভৰাই থম মনৰ সজাত। কোনো ক্ষণিকৰ, কোনো বনুৱাৰ নৈমিত্তিক পাৰিবাৰিক ঘটনা প্ৰবাহে তৃপ্ত কৰিবনে তোমাক? তুমি যি বাটে আহিলা সেই বাটত নতুনৰ কিবা পৰিচ্ছদ দিলানে? আস্বাদনৰ আঁৰত থলা মনৰ কুঁহিপাত
বালিচৰত মিহিৰৰ তাপ, হিমৰ শীতলতা, বতাহৰ একেই প্ৰবাহ, নিৰ্জনৰ নিৰ্মোহ উদাৰতা একেদৰেই পৰি আছে। ক'ৰ পৰা কাৰ সতে কিহৰ বতৰাৰ কথা আমি সমবেত হৈ পাতিছিলোঁ, মাথো তাৰ চিন-চাব নাই। দিনটোৰ বাবে ৰাতিটো, নিশাটোৰ বাবে পুৱতিটো, দুপৰৰ বাবে ৰাতিপুৱাটো পৰি ৰ'ল। তোমাৰ দেহৰ ভাঁজে ভাঁজে এবাৰ বিচাৰি চোৱাৰ হেঁপাহক ময়ো ত্যাগ কৰিলোঁ। জীৱনৰ নিৰ্মোহ সংলাপবোৰে আমনি কৰিছে বৰ। তুমি অহাৰ বাটত পৰি ৰ'ল নিৰ্বাক ধূলিৰ দেহত তপ্ততেজৰ শীতল পৰশ, চকুলোৰ অবাৰিত ধাৰ। ক'ৰ পৰা কাষ চাপিম, ক'ৰ পৰা কাৰ কাষ চাপিম, ভোগদৈৰ পাৰৰ সেউতীৰ ঘৰখনত আজি বিজুতি ঘটিল। এটা দীঘলীয়া কবিতা, ইমান সুন্দৰভাৱে তেখেতে গোটেই কথাখিনি ইমান সুন্দৰভাৱে ফুটাই তুলিছে। মই কি বিশ্লেষণ কৰিম, আপোনালোকে শুনি নিশ্চয় অৰ্থখিনি বুজি পাইছে আৰু ভাল পাইছে। শুনি থাকক। মীনা দেৱী বাইদেউ আহিছে, বৰ ভাল পাইছোঁ, চাই থাকক। গীতাঞ্জলি দেৱী মাহী আহিছে, শুনি থাকক ছাৰৰ কবিতা। মই এতিয়া তেখেতক শ্ৰদ্ধা জনাই লিখা আন এটা বাংলা কবিতা লৈছোঁ। স্বপ্নাদেৱে লিখিছে, নিউ বঙাইগাঁৱৰ। স্বপ্নাদেৱ বাইদেউক মুকুন্দ শৰ্মা ছাৰে খুবেই মৰম কৰিছিল, শ্ৰদ্ধা কৰিছিল। তেখেতৰ কবিতাৰ বিশ্লেষণ বহুবাৰ কৰিছে, বৰ ভাল পাইছিল স্বপ্না বাইদেউক। বাইদেৱে ছাৰৰ স্মৃতিত লিখা কবিতাটো মই পাঠ কৰিছোঁ। মৃত্যু, কবি স্বপ্নাদেৱ, নিউ বঙাইগাঁও। এই কবিতাটো মই মুকুন্দাৰ্ঘৰ পৰা লৈছোঁ। মৃত্যু এক ভয়ংকৰ শব্দ। আকৌ পাঠ কৰিছোঁ, কবিতাটো বাংলা ভাষাত লিখা। মৃত্যু, মৃত্যু এক ভয়ংকৰ শব্দ, বিভীষিকাময় এক অপ্ৰিয় সত্য কথা। মৃত্যু, মৃত্যুকে বরণ করতে কোন স্থান কাল বয়স সময় কোন কিশোরী অপেক্ষায় করতে হয় না। কি করে ভাবতে পারি আমাদের মুকুন্দ স্যার আর আমাদের মধ্যে বেশে নেই? তিনি বেশে ছিলেন, আসেন আর থাকবেন। গল্প, কবিতা আর প্রবন্ধের মধ্যে দিয়েই তিনি বেশে থাকবেন। তিনি বেশে থাকবেন এক উজ্জ্বল জ্যোতিষ্ক হয়ে, মিষ্টভাষী শান্তশিষ্ট সৌম্যমূর্তি বিশিষ্ট কবি মুকুন্দ স্যার সবার খুব প্রিয় মানুষ ছিলেন। কিন্তু ভগবানের নিষ্ঠুর পরিহাস, সবচেয়ে দামি, সবচেয়ে ভালো, সবচেয়ে সেরা জিনিসটি উনি তুলে নিয়ে গেলেন। বিলীন হয়ে গেল স্যারের নশ্বর দেহ। সবাইকে ফাঁকি দিয়ে আমাদের মুকুন্দ স্যার ফ্রেমে বন্দী হয়ে দাঁড়িয়ে রইলেন। খুব সুন্দৰকৈ স্বপ্না বাইদেৱে লিখিলে। মোৰ বাংলা উচ্চাৰণ হয়তো ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। বাইদেৱে এটা কথা লিখিছে, কোনে কৈছে মুকুন্দ স্যার আমার মাজত নাই? কি করে ভাবতে পারি আমাদের মুকুন্দ স্যার আর আমাদের মধ্যে বেঁচে নেই? তিনি বেঁচে ছিলেন, আসেন আৰু থাকবেন। হয়, স্যার আমাৰ মাজত সদায় থাকিব। সকলোৱে কয় ভাল কামৰ ভাল পৰিণতি, ভাল মানুহক সদায় ভাল মানুহে মনত ৰাখে। মই সমাজৰ
এক শ্ৰেণীৰ মানুহৰ কথা ক'ব খোজা নাই। যিসকলে সাহিত্য ভাল পায়, কবিতা ভাল পায়, সঁচা মনৰ সঁচা অন্তৰৰ মানুহক ভাল পায়, যিসকলে মুকুন্দ শৰ্মা ছাৰক জানে তেখেতসকলে কেতিয়াও শৰ্মা ছাৰক পাহৰিব নোৱাৰে। ভাল লাগিল বাইদেউৰ কবিতাটো। মই আন এটা কবিতা ল'বলৈ গৈছোঁ। সেইটো বাংলা কবিতাই। অকণমান নিৰ্মলা মহন্ত বাইদেউ, তেখেতো আমাৰ বঙাইগাঁৱৰে। তেখেত এগৰাকী খুব ভাল কবি আৰু আবৃত্তিকাৰ। তেখেতৰ কবিতা পাঠ কৰিবলৈ আচলতে মোৰ অকণমান ভয়েই লাগে, কিয়নো মোৰ বাংলা উচ্চাৰণ ইমান ভাল নহয়। বাইদেউক ক্ষমা বিচাৰিছোঁ। তথাপিও মই চেষ্টা কৰিছোঁ বাইদেউৰ অনুভৱখিনি মোৰ কণ্ঠত পাঠ কৰিবলৈ। অগ্ৰদূত কবিতাৰ শিৰোনাম। কবি নিৰ্মলা মহন্ত, বঙাইগাঁও। প্ৰয়াত কবি মুকুন্দ শৰ্মা স্মরণে। চলে গেলে শুধু, রেখে গেলে অঙ্গীকার। তোমার শ্বেত শুভ্র হাসির ঝলকে ছিল আনন্দ অপার। অনেক ভালোবাসা আর মেলামেশা। নিরভ্র বাতাসে তোমার প্রাচুর্যের হৃদয়তন্ত্রীতে ছিল না দ্বন্দ্ব, ছিল না ক্লেশ। মিলেমিশে থাকার উদাত্ত প্লাবন অনুপম নির্দেশ। স্মৃতি হয়ে থাকবে যোগীঘোপার নমামি ব্রহ্মপুত্র, কলকাশিয়া, মানিকপুর, বিজনি, বরপেটা, আরও কত কত কবি সম্মিলন। সেদিন আজ হলো ইতিহাস। ভাল লাগার রোমন্থন বারবার। মহান চিন্তার স্ফুরণে চেতনার আত্মপ্রকাশ। ভুলব না কবি তোমায়, ভুলব না কোনোদিনও অমর অক্ষয় তুমি। প্রদীপ্ত শিখা, বিস্ফোরিত আলো তুমি, প্রতিধ্বনির ছায়া তুমি অগ্ৰদূত। ইমান সুন্দৰ কবিতা, ছাৰক লৈ ইমান সুন্দৰ সুন্দৰ শব্দেৰে বাইদেৱে গাঁঠিলে। মোৰ শব্দবিলাক উচ্চাৰণত ভুল হৈছে বুলি মই ভাবিছোঁ, তাৰ বাবে ক্ষমা কৰিব। কিন্তু লোভ সামৰিব নোৱাৰিলোঁ ইমান সুন্দৰ এটা কবিতা পাঠ কৰাৰ পৰা বিৰত থাকি, সেয়েহে মই পাঠ কৰিলোঁ। এতিয়া মই আজি বহু সময়েই হ'ল, প্ৰায় 1 ঘণ্টাই হৈছে কবিতা পাঠ। তথাপিও আৰু এটা কবিতা, মোৰ নিজৰ কবিতা মই আজি নাগাওঁৱেই, ছাৰক লৈ লিখা। সময় সুবিধা আৰু আপোনালোকৰ আগ্ৰহ হ'লে মই নিশ্চয় আকৌ পাঠ কৰিবলৈ আহিম বহু কবিৰ কবিতা। আমাৰ বঙাইগাঁৱত বহু কবিতা প্ৰেমী আছে, কবি আছে। মই পাঠ কৰি ভাল পাওঁ, সেয়েহে আহিছোঁ, আকৌ আহিম। আকৌ এটা কবিতা লৈছোঁ। এই কবিতাটো লিখিছে আমাৰ বঙাইগাঁৱৰে এগৰাকী কবি দীপক কুমাৰ তালুকদাৰ। ক্ষমা কৰিব, মই আগতীয়াকৈ তেখেতক সোধা নহ'ল, তথাপিও নিশ্চয় তেখেতে বেয়া নাপাব চাগে। এইখন কিতাপৰ পৰাই মই পাঠ কৰিছোঁ। সদ্য প্ৰয়াত মুকুন্দ শৰ্মা দেৱলৈ শ্ৰদ্ধাঞ্জলি। কবিতাৰ শিৰোনাম এগছি চাকি। কবি দীপক কুমাৰ তালুকদাৰ। তিৰবিৰাই জ্বলি থকা এগছি চাকি, চাকিৰ পোহৰত সমজুৱাৰ সমুজ্জ্বল মুখ। নিৰন্তৰ পোহৰাই থকা চাকিগছি আজি যেন স্মৃতিৰ সৌধ। শুভ্ৰ ফুলৰ মাংগলিক সোঁৱৰণীয়ে আদৰিছে সুহৃদক। বন্ধু, এগছি চাকিৰ শলিতাই জিনিব পাৰে মানুহ, পাতিব পাৰে সম্প্ৰীতিৰ মেলা। জ্ঞান পিপাসু মানুহৰ আলোক হৈ বহুভাষী লগ হৈ আলোকৰ আহ্বানত, কবিতাৰ সন্মোহনত, কালৰ ধুমুহাত নুমাই যোৱা এগছি চাকি। পদে পদে স্মৃতিৰ কত যে আঘাত, ব্যথা, বিষাদ, কত মোহ, কত ভাল লগা সুবাস, সান্নিধ্য।
এৰি থৈ গলা সোঁৱৰণিৰ দীঘলীয়া সুপ্ৰবাদ। এতিয়া শব্দবোৰ কথাবোৰ বাজি থাকিব অহৰহ, মৃত্যুহীন শব্দৰ চমৎকাৰে দোলা দি থাকিব। এয়াই নেকি মানুহৰ প্ৰতি মানুহৰ অন্তহীন প্ৰেমালাপৰ চানেকি? এনেকৈয়ে এগছি চাকি হৈ মানুহবোৰ আহে আৰু নুমাই যায়। এনেকৈয়ে কালৰ সোঁতত ডুব যায় মায়াবী মানুহ। অমিয়া জংকাৰে সোঁৱৰাই ৰাখে পলে পলে ক্ষণে ক্ষণে। আজিও দৰদী প্ৰেমত সমস্বৰে বাজিছে অন্তৰাত্মাৰ প্ৰাৰ্থনা, ধন্য জীৱন চাকি। ইমান সুন্দৰকৈ ছাৰক লৈ লিখিলে এগছি চাকি। দীপক কুমাৰ তালুকদাৰ দাদা, আপোনাৰ কবিতা এইটো কবিতা মই পাঠ কৰা নাছিলোঁ বা পঢ়াও নাছিলোঁ। খুব ভাল লাগিল ছাৰক লৈ লিখা কবিতাটো। আপুনি যে এটা বাক্য লিখিছে, পাতিব পাৰে সম্প্ৰীতিৰ মেলা বহুভাষী লগ হৈ আলোকৰ আহ্বানত। হয়, আপুনি কি বুজাইছে মই নাজানো, কিন্তু মই যি বুজিছোঁ, হয়, ছাৰৰ ইমানেই জনপ্ৰিয়তা আছিল, তেখেতে এবাৰ কবি সন্মিলনৰ কথা ক'লে আমি কোনো নোযোৱাকৈ থাকিবই নোৱাৰোঁ। এখন যেন মহামিলনৰ সন্মিলন। খুব ভাল লাগিল কবিতাটো। মই এইখন কিতাপৰ পৰাই আৰু অকণমান বহুত প্ৰবন্ধও আছিল আৰু কবিতাও আছিল, কিন্তু সকলোখিনি ল'বলৈ মই অকণমান টান পাইছোঁ। তথাপি মই আৰু এটা বা দুটা কবিতা মই পাঠ কৰিম। মই চাইছোঁ অকণমান সৰু চাইছোঁ। আৰু এটা এইখিনিতে কথা কওঁ, আমাৰ বঙাইগাঁৱৰে এগৰাকী কবি সাহিত্যিক নিহাৰ ৰঞ্জন পাল ছাৰ, তেখেতে শৰ্মা ছাৰৰ কবিতা পুথি এখন ইংৰাজীলৈ অনুবাদ কৰি আছে। অতি কম সময়ৰ ভিতৰতে সেইখন উন্মোচন হ'ব। মই জানি পেলাই আপোনালোককো জনাই দিছোঁ। খুব সুন্দৰকৈ তেখেতে অনুবাদ কৰিছে। মই আৰু কাৰ কবিতা পাঠ কৰোঁ, অকণমান সৰু কবিতা চাইছিলোঁ আচলতে। বেয়া নাপাব, অকণমান আপোনালোকক ৰখাই থলোঁ। মই এইবাৰ ল'লোঁ গীতা দেৱী বাইদেউৰ এটা কবিতা। গীতা দেৱী বাইদেউৰ এটা কবিতা ল'লোঁ। এইটো অকণমান সৰু দেখি ল'লোঁ আচলতে, যিহেতু আমাৰ বহুত সময় হৈ গৈছে। সেই কবিতাটো গাইছোঁ। আৰু কবিতা আচলতে পাঠ কৰিবলৈ মন গৈয়ে থাকে, কিন্তু সময়ৰ কথাও থাকে। মই এইবাৰ বাইদেউৰ কবিতাটো পাঠ কৰিছোঁ। ঋণী চকু পানী কবিতাৰ শিৰোনাম। কবি গীতা দেৱী, অধ্যক্ষা বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়। খুলি থৈ মায়াৰ চোলা দিগন্তৰ সিপাৰলৈ যোৱাৰ পৰত, দশোদিশ দুখময় সৰল শব্দৰ প্ৰাৰ্থনা, যেন সহস্ৰজনৰ নিৰাশাৰ অশ্ৰুপাত, যি ব্যক্তিত্বৰে গোটেইবোৰ সামৰিছিল তেনেকৈয়ে থাকিব, একো হিন্দেৰি হ'ব নোৱাৰে। আৰু যি হেৰাল জীৱনত কাহানিও পাব নোৱাৰি, বৰগছজোপাৰ তলত শুই থাকিল সুখৰ বুঢ়াগী। মুদিত নয়নত সৃষ্টি সপোন সানি, গছৰ পাতত আঁকি প্ৰকৃতিৰ অমৃত অক্ষৰ। নিৰ্জনতাৰ ভৰিৰ পতাত সহজ দুখৰ কাঁইট পিঙি শব্দৰ সতে কৰা অভিন্ন সংসাৰত, কবিতাৰ কোমল হাতে খুলি দিলে এন্ধাৰ দুৱাৰ। প্ৰেমৰ মগ্নতা, শান্তিৰ সুদীৰ্ঘ উচ্চাৰণ, অভিনৱ গান। মৃত্যুৰ মলিন চাঁদ ধৰাশায়ী অদ্বিতীয় সত্তা, বতাহে বিষাদে কপে বিৰহৰ গান। কাব্য কাননত ধোৱাই স্মৃতিৰ আমোলন বীজ,
বহুভাষিকৰ মজিয়াত বাজে উজ্জীৱিত সুৰ। অস্তিত্বহীন অস্তিত্বৰ সোঁৱৰণত বয় জলবন্দী কবিৰ বুকুত ঋণী চকু পানী। ইমান ধুনীয়া এটা কবিতা পাঠ কৰিলোঁ আৰু বহুত কবিতা আছিল, কিন্তু সময়ৰ অভাৱ মই পাঠ কৰিবলৈ সমৰ্থ নহ'লোঁ। দীপক তালুকদাৰ দা আহিছে। আপোনাৰ কবিতা ছাৰক লৈ লিখা এগছি চাকি মই ইতিমধ্যে পাঠ কৰিছোঁ, পিছত আপুনি শুনি ল'ব। মই আৰু এটা কবিতা পাঠ কৰিয়েই আজিৰ অনুষ্ঠান মই সামৰণি মাৰিম। এইটো আচলতে কবিতা নহয়, গদ্য। জেঠাৰ সোঁৱৰণত। শ্ৰুতিধাৰ শৰ্মা, গোৱালপাৰা, বাপুজী নগৰ। নিশ্চয় শৰ্মা ছাৰৰ কোনো আত্মীয় হ'ব, যিহেতু জেঠাৰ সোঁৱৰণত বুলি লিখিছে। 20 জুনৰ সন্ধিয়া খবৰ পালোঁ বঙাইগাঁৱৰ ডাঙৰ জেঠা হেনো নাই। আমি আটায়ে গৈছিলোঁ বঙাইগাঁৱৰ ডাঙৰ জেঠাৰ ঘৰলৈ। গৈ দেখোঁ বিচনাত শুই আছে। অইনদিনা আমি যোৱা গম পালেই গেটলৈ ওলাই অহা জেঠাই আজি যেন সকলোকে অভিমান কৰি চকু মুদি চকুৰ ওপৰত তুলসী পাত লৈ শুই আছে। উচুপি উঠিলোঁ। মামা জেঠীমাহঁতৰ দাদা বাবোৰৰ ভিতৰত মই আটাইতকৈ সৰু বাবে মোক জেঠাই খুব ভাল পাইছিল। মোৰ নামটো হেনো জেঠাই থোৱা। মই বুজিব পৰা হোৱাত জেঠাই মোৰ নামটোৰ অৰ্থ বুজাই দিছিল। তেওঁ এজন সুকবি হোৱাৰ উপৰিও এজন ভাল সাহিত্যিক, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ আছিল। সেয়ে হয়তো তেওঁক কাব্যনিধি উপাধিও দিয়া হৈছিল। আমি দেখিছিলোঁ তেওঁ সদায় কাগজ কলমৰ লগত থাকে, কিবা এটা লিখি আৰু জেঠীমাক পঢ়ি শুনায়। পঢ়া শুনাৰ মাজতো কিন্তু জেঠাই আমাৰ লগত ধেমালি কৰে আৰু খোৱা বোৱাৰ যত্ন লয়। মই অলপ ক্ষীণভাৱে জেঠাই মোৰ ওচৰত বহি খাবলৈ দিয়ে। নোখোৱাৰ বাবে জেঠাৰ পৰা মৰম সুলভ ধমকি খোৱা কথাও মোৰ মনত পৰিছে। জেঠাই মোক পঢ়া শুনা কৰিবলৈ উপদেশ দিছিল আৰু ময়ো কিবা নোৱাৰিলে ফোনেৰে জেঠাৰ পৰা শিকিছিলোঁ। জেঠাৰ ফুৰাৰ প্ৰতি বৰ আগ্ৰহ। ইমান ব্যস্ততাৰ মাজতো আমি গ'লে তেওঁ ফুৰাব নিছিল। তেওঁৰ এটা প্ৰধান গুণ আছিল চাফ চিকুণ হৈ সাজি কাচি থকাটো। কি ক'ম, জেঠাৰ মৰমবোৰ এতিয়াৰ পৰা স্মৃতি হ'ল। জেঠাই আৰু কাহানিও নাহে মোক শ্ৰুতি বুলি মাতিবলৈ। তেওঁৰ শূন্যতা আৰু কেতিয়াও পূৰণ নহয়। হে জেঠা, আপুনি য'তেই আছে তাৰ পৰাই আমাক আশীৰ্বাদ কৰক। আমি যেন সদায় আপুনি কোৱাৰ দৰে জীৱন পথত আগবাঢ়ি যাব পাৰোঁ। খুব সুন্দৰকৈ শ্ৰুতিধাৰ শৰ্মাই লিখিলে জেঠাৰ সোঁৱৰণত। হয়, হে জেঠা, আপুনি য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ কৰক। আমি যেন সদায় আপুনি কোৱাৰ দৰে জীৱন পথত আগবাঢ়ি যাব পাৰোঁ। হয়, শ্ৰুতিধাৰ শৰ্মাৰ লগতে ময়ো কওঁ, ছাৰ আপুনি য'তেই আছে শান্তিত থাকক আৰু আমাক সকলোকে আশীৰ্বাদ কৰক আৰু আমি যেন সদায় আপুনি কোৱাৰ দৰেই সুপথত থাকিব পাৰোঁ। কবিতাৰ জগতখনত সদায় মূৰ দাঙি থিয় হৈ থাকিব পাৰোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে সুপথেৰে যাব পাৰোঁ। সেইখিনি আমাক সকলোকে আপুনি আশীৰ্বাদ দিয়ক। ক'বলৈ ছাৰৰ কথা আৰু মন আছিল, কিন্তু 1 ঘণ্টাই পাৰ হৈ গ'ল। হয়তো আপোনালোকে আমনি পাইছে। এৰি যাবলৈ আচলতে মন যোৱা নাই, তথাপিও যাব লাগিব। তথাপিও আৰু এটা কবিতা মই পাঠ কৰি মই মেলানি মাগিছোঁ। মোৰ নিজৰ কবিতা পাঠ নকৰোঁ আজি, ছাৰৰ কবিতাৰেই আকৌ মই শেষ কৰোঁ।
কবিতাৰ শিৰোনাম প্ৰেমৰ সফুৰা বিচাৰি। এই কবিতাটোৰেই মই ছাৰলৈ পুনৰবাৰ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰিম। আপোনালোকে শুনকচোন। প্ৰেমৰ সফুৰা বিচাৰি, কবি কাব্যনিধি মুকুন্দ শৰ্মা ছাৰ। তুমি তোমাৰ বাটেদি যোৱাৰ পিছতো মই যেনেকৈ আছোঁ মোক তেনেকৈয়ে থাকিব দিয়া। পোৱাৰ যন্ত্ৰণাই আকাশত নদী হৈ বয়, নোপোৱাৰ মাধুৰিমা মোৰ পথ প্ৰদৰ্শক। তুমি এৰি যোৱা বাটত আজিও সজীৱ বসন্তৰ আলফুলীয়া জুই। শৰাইঘাটৰ নিশাৰ নিৰ্জনতাৰ সতে এ আকাশ তৰালিৰ মৌমেল। মোৰ দেহৰ বনিয়নটো ক'ত হেৰাল? কলেজত নে কৰ্মস্থলত নে মাৰ সাতাম পুৰুষীয়া ৰীতি নীতিৰ মাজত? তোমাক দিয়া প্ৰতিশ্ৰুতি পদূলিৰ লং ফুল জোপাই আজিও সকীয়াই শৰতৰ বিয়লিত। শুদ্ধ দেহৰ আঁৰত সমুজ্জ্বল মুখ, য'ত পোত গৈ আছে তোমাৰ কঠোৰ চাৱনিৰ বাধা। মইতো আজিও একেই বাটেদি খোজকাঢ়ি আছোঁ। সংগীবোৰ এতিয়া নতুন হ'ল। পাহৰণিয়ে ধুই নিকা কৰা হেঙুল হাইতালখিনি আজিও হৈ আছে দেহৰ প্ৰলেপ। আহঁতৰ তলৰ হাই উৰুমি পল্লা নদীৰ যৌৱনৰ দৰে বৈ আছে শাশ্বত ৰূপত। পাৰৰ বালিচন্দাৰ জিলিকনিত প্ৰেমৰ সফুৰা বিচাৰি ডেকা যৌৱনৰ। এই কবিতাটোৰেই মই আজি সামৰিব লাগিব অনুষ্ঠান। আছিল বহুত কবিতা, তেখেতৰতো বহুত কবিতাই আছে আৰু তেখেতক লৈ লিখা কবিতাও মোৰ হাতত বহুত আছে। কিন্তু আজি আৰু মই এতিয়া পাঠ নকৰোঁ। বহুকেইটা কবিতা আছে, হিন্দীটো আছে। মোৰ হিন্দী উচ্চাৰণ অলপ বেয়া, সেইকাৰণে মই হিন্দী কবিতাকেইটা আজি একেবাৰে বাদ দিলোঁ। তথাপিও আপোনালোক সকলোৱে আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত, মুকুন্দ শৰ্মা ছাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকি মোক যি উৎসাহ দিলে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। ছাৰৰ আত্মাই শান্তি লাভ কৰক। আজিৰ শ্ৰাদ্ধৰ দিনা মই এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু মই আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।